হেল্ল' গাইজ, এই ভিডিঅ'টোত আপোনালোকক মই দেখাব বিচাৰিছোঁ আমাৰ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ পৰা প্ৰায় কিছু লগত নিৰ্মাণ কাৰ্য চলি থকা আমাৰ ধূনাগুৰি আৰু মাজুলী সংযোগী দলঙৰ কিছু দৃশ্যাংশ। এইখনে হৈছে মাজুলী আৰু ধূনাগুৰি সংযোগী দলং। এই দলংখন হ'ল আমাৰ লখিমপুৰ জিলাৰ যি ধূনাগুৰিৰ সোৱণশিৰি নদীৰ ওপৰত মাজুলীৰ সৈতে সংযোগ কৰা এক প্ৰধান প্ৰকল্প, আৰু এই দলংখনৰ মুখ্য লক্ষ্য হৈছে আমাৰ মাজুলীবাসীৰ যাতায়াতৰ সমস্যা দূৰ কৰা। প্ৰায় 695 কোটি টকা ব্যয়েৰে সেই নিৰ্মিত এই দলংখনৰ সৈতে লখিমপুৰ জিলাৰ যি বঙালমৰা আৰু লগতে মাজুলী বালিচাপৰি সংযোগী লগতে 4 লেনযুক্ত পথো নিৰ্মাণ কৰা হৈছে, আৰু এই প্ৰকল্পই লখিমপুৰ আৰু মাজুলীৰ মাজত এক নতুন দিগন্তৰ সূচনা কৰিছে। এই দলংখন আমাৰ লখিমপুৰ ধূনাগুৰিক মাজুলীৰ চেলেক গাঁৱৰ সৈতে সংযোগ কৰিছে, আৰু এই দলংখনৰ প্ৰকল্পৰ বাবে প্ৰায় 695 বা 700 কোটি টকা ধাৰ্য কৰা হৈছে, আৰু এই দলঙৰ নিৰ্মাণৰ ফলত আমাৰ মাজুলীৰ দক্ষিণ পাৰৰ সৈতে সংযোগৰ বাবে ফেৰীৰ ওপৰত যি নিৰ্ভৰশীলতা আছিল সেই নিৰ্ভৰশীলতা কমি যাব আৰু যাতায়াতৰ সুচল ব্যৱস্থা হ'ব। আৰু এই দলংখনৰ লগতে চেলেক, ধূনাগুৰি আৰু কানিয়াজানত হোৱা এই ধৰণৰ আন কিছুমান দলং আৰু ৰাষ্ট্ৰীয় পথৰ বাবেই মাজুলী যাতায়াতৰ অৱস্থা উন্নত হ'ব, আৰু এই দলংখনৰ নিৰ্মাণে মাজুলীবাসীৰ যি দীৰ্ঘদিনীয়া সপোন আছিল সেই সপোন বাস্তৱায়িত কৰিব অপেক্ষা মাথো আৰু 8ৰ পৰা 10 মাহ। বিহপুৰীয়াৰ পৰা মাজুলী গ'লে প্ৰথমতে এই দলংখন পাৰ হ'ব লাগিব। এই দলংখন প্ৰায় 2.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ হয়, আৰু এই দলংখন পাৰ হৈ সিটো পাৰে আৰু এখন দলং আছে। সেই দলংখন যোৱা 9 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে উদ্বোধন কৰি থৈ গৈছে, আৰু আপোনালোকক সেই দলংখনো সম্পূৰ্ণৰূপে দেখাম। বৰ্তমান ধূনাগুৰি ঘাটত নিৰ্মাণ কাৰ্য চলি থকা এই দলংখনৰ যি নিৰ্মাণ কাৰ্য আপোনালোকে চাওক কিমান দূৰ হৈছে, আৰু প্ৰায় 7 মাহ বা 8 মাহৰ পিছতে এই দলংখন পুনৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে উদ্বোধন কৰিম বুলি সেইদিনাখন মাজুলীত হোৱা মিটিঙত কৈ থৈ গৈছে। আৰু অলপ আগলৈ গৈ দেখাই আছোঁ। এইফালে গ'লে কিছু দূৰত ধূনাগুৰি ঘাট আছে, আৰু সেই ফেৰীয়েদি আমি সিটো পাৰে হ'ম। এইফালেদি যিহেতু যাবলৈ এলাউ কৰা নাই, এয়া বৰ্তমান কাম চলি আছে, বেছি তীব্ৰ গতিত কাম চলি আছে। আপোনালোকে চাওক, বৰ্তমান নদীখনত পানী নাই। এইফালে গ'লেতো সিটো পাৰ হৈ যাব পাৰি, কিন্তু আমাৰ পাৰ্মিশ্যন নাই। বন্ধুসকল, আমি আহি এয়া ধূনাগুৰি ঘাট পালোহি। যিহেতু আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ, অৰ্থাৎ আজি মিচিং জনগোষ্ঠীৰ লোকসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং, সেয়েহে এই ঘাটটোত 2খন ফেৰী চলাৰ বিপৰীতে এখন ফেৰীয়ে চলাচল কৰি আছে। তাৰ বাবে আমি এই ঘাটটোত প্ৰায় এঘণ্টাৰো অধিক সময় অপেক্ষা কৰিব লগা হ'ল। এই ধূনাগুৰি ঘাটটো বিহপুৰীয়া আৰু মাজুলীবাসীৰ বাবে এটা ব্যস্ততাপূৰ্ণ ঘাট হয়। এয়া আপোনালোকে চাওক সোৱণশিৰিৰ মাজত সোঁফালে আমাৰ ধূনাগুৰি ঘাটৰ নিৰ্মাণ কাৰ্য চলি থকা দলঙৰ দৃশ্য। আৰু এটা কথা ক'ব লাগিব যে যেতিয়া মাজুলীত ৰাস মহোৎসৱ আৰম্ভ হয় তেতিয়া এই ঘাটটোত প্ৰতিদিনে প্ৰায় হাজাৰ হাজাৰ লোক মাজুলীলৈ অহা যোৱা কৰে, যাৰ বাবে সেই সময়ত 2-3খন ফেৰী এই লোকসকলে যোগান ধৰে ৰাইজৰ সুবিধাৰ অৰ্থে। আমি এতিয়া আনটো ঘাট পালোহি। আপোনালোকে চাওক, প্ৰায় 5খন গাড়ী আৰু লগতে কেইবাখনো বাইক আৰু যাত্ৰীসকলক কঢ়িয়াই আনটো পাৰত পালেহি। আৰু আজি যিহেতু আলি আই লৃগাং, সেইবাবে বিশেষকৈ মিচিং জনগোষ্ঠীৰ লোকসকল এই ফেৰী সেৱাৰ সৈতে জড়িত। তেওঁলোকে নিজৰ বিহু উদযাপন কৰিবৰ কাৰণে ঘৰলৈ যোৱাৰ বাবে আজি এখন ফেৰীতে সকলোখিনি অহা যোৱা কৰিব লগা হৈছে। ফেৰীৰ পৰা নামিয়ে আপোনালোকে সোৱণশিৰি নদীৰ কাষেৰে থকা এই কেঁচা পথটোৱে গৈ থাকিলে আমাৰ বিহপুৰীয়া আৰু মাজুলী সংযোগী দলঙৰ যি কাম সেই কাম কৰি থকা দেখা পাব। লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম তীব্ৰ গতিত কৰি থকা আপোনালোকে দেখা পাব। এই নিৰ্মাণ কাৰ্য চলি থকা ৰাষ্ট্ৰীয় ঘাইপথটো বিশেষকৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ নাৰায়ণপুৰ বিহপুৰীয়া চেলেক ধূনাগুৰি ঘাট হৈ বালিচাপৰিলৈকে সংযোগ কৰা হৈছে, আৰু এই পথটোৱে বিশেষকৈ উত্তৰ লখিমপুৰৰ বিহপুৰীয়া আৰু মাজুলীবাসীৰ মাজত এটা দ্ৰুত সংযোগ স্থাপন কৰিব।
হেল্ল' গাইজ, মই বৰ্তমান উপস্থিত আছোঁ এই লোহিত নদীৰ ওপৰত। যোৱা 9 ফেব্ৰুৱাৰী 2026 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে উদ্বোধন কৰা এই নতুন দলংখনত আপোনালোকে চাওক দলংখনৰ বৰ্তমানৰ সৌন্দৰ্য। ইমান এটা ধুনীয়া উপহাৰ দিছে অসম চৰকাৰে মাজুলী আৰু বিহপুৰীয়াবাসীৰ কাৰণে। আপোনালোকে যে মোৰ পিছফালে এই ৰাস্তাটো দেখিছে, এইফালৰ পৰা লখিমপুৰৰ পৰা আহে আৰু কিছু দূৰ গ'লে আপোনালোকে ধূনাগুৰি ঘাটৰ ওপৰত নিৰ্মাণ কাৰ্য চলি থকা যি দলং, সেই দলংখন আপোনালোকে দেখা পাব। আৰু মোৰ এই আগফালে মানে এইটো চাইডে আপোনালোকে কিছু দূৰ যোৱাৰ পিছত বালিচাপৰি পাব আৰু বালিচাপৰি হৈ গড়মূৰ হৈ আপোনালোকে যি যোৰহাট মাজুলী সংযোগী দলং, সেই দলং আপোনালোকে আগত পাব। আৰু এইটো ৰাস্তাই গ'লে আপোনালোকে যোৰহাট পৰ্যন্ত পাবগৈ, বেছি দূৰ নহয়। মাথো অপেক্ষা আৰু প্ৰায় দুবছৰৰ ভিতৰত এই গোটেই কামখিনি সম্পূৰ্ণ হ'ব। এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি আছে। আপোনালোকে চাওক ইমান এটা ধুনীয়া পৰিৱেশ, ভালদৰে দেখাই দিছোঁ। এতিয়া সেইটো 4 লেনযুক্ত, এইফালে 4 লেনযুক্ত ৰাস্তা হয়। যিহেতু আজি 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ প্ৰথমটো বুধবাৰ, যিহেতু আজি আলি আলি গাং, সেইবাবে সমগ্ৰ মিচিং জনগোষ্ঠীৰ সমূহ বন্ধু বান্ধৱক মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা থাকিল আলি আলি গাঙৰ। আৰু আপোনালোকে চাওক, আগতে মই আপোনালোকক বেক কেমেৰা কৰি দেখাই দিছোঁ। আগতে মানে আজিৰ পৰা 4-5 বছৰ আগতে যেতিয়া মাজুলীত আমি ৰাস চাবলৈ আহিছিলোঁ, তেতিয়া আমি এই তলৰ যিখন এই দলংখন দেখিছোঁ, এখন বাঁহৰ দলং বনোৱা আছিলে আগতে। এই দলংখনে আমি পাৰ হ'বলগীয়া হৈছিল। আৰু যেতিয়া বাৰিষা এই দলংখন উটি যায়, ভাগি যায়, তেতিয়া ইয়াতো এটা ঘাট আছিল, ইয়াত ফেৰী চলিছিল। এতিয়া সেইবোৰ অসুবিধা আমাৰ মাজত নাথাকে। প্ৰায় 15-20 মিনিটত আমি বিহপুৰীয়াৰ পৰা মাজুলী পাই যাম এই ৰাস্তাইদি। চাওক ইমান এটা ধুনীয়া সুন্দৰ উপহাৰ আমাক বিজেপি চৰকাৰে দিছে। পৃথিৱীৰ সৃষ্টি হোৱাৰ পৰা বৰ্তমান সময়লৈকে মাজুলীবাসীয়েতো কোনোদিনে এই দলংখন পোৱা নাছিল। কিন্তু যেতিয়াই আমাৰ বিজেপি চৰকাৰ আহিলে, চৰকাৰে এটা সুন্দৰ পদক্ষেপ হাতত লৈ আমাক এই সুন্দৰ দলংখন বিহপুৰীয়া আৰু মাজুলীবাসীক উপহাৰ দিছে। যিহেতু বন্ধুসকল, মই যিমানলৈকে জানো এই দলংখনৰ মুঠ দৈৰ্ঘ্য প্ৰায় 710 মিটাৰমান হ'ব। যিহেতু দলংখন 4 লেনযুক্ত, এইফালেও 2খন গাড়ী অহা যোৱা কৰিব পাৰে আৰু এইফালেও 2খন গাড়ী অহা যোৱা কৰিব পাৰে। আপোনালোকক পাৰ হৈ দেখাই দিছোঁ। পাৰে চাওঁ, 4 লেনযুক্ত বহুত বহল হয় ব্ৰিজখন। বনাই আছিলে তেতিয়া সেই তলৰ ফালে এখন ব্ৰিজ আছিলে, মই ব্ৰিজখন আপোনালোকক দেখাই দিছোঁ। ব্ৰিজখন এইফালে এখন ব্ৰিজ আছিলে, সেইফালে যাবলগীয়া হয় আৰু সেই আগত পইচা দিব লাগে 20 টকা, তেতিয়া এখন পাৰ হ'ব দিয়ে। আপোনালোকক দেখাই দিছোঁ বৰ্তমান ব্ৰিজখন। এতিয়া এইফালে অহা বৰ্তমান পাৰ্মিশ্যন নাই, এইফালে বাঁহ এডাল দিয়া আছে। তথাপি মই আপোনালোকক দেখাবৰ কাৰণে এইফালে পাৰ হৈ আহিলোঁ। চাওক কেইদিনমানৰ পিছত যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ কামবোৰ সম্পূৰ্ণ হ'ব, তেতিয়া এইটো এটা বহুত বিজি ৰাস্তা হৈ পৰিব। অনবৰতে গাড়ী, বাইক এনি টাইম ঘূৰা-ঘূৰি হৈ থাকিব। আৰু যেতিয়া আগলৈ যি নিৰ্মাণ কাৰ্য চলি আছে মাজুলী আৰু যোৰহাট সংযোগী যিখন দলং, সেই দলঙৰ কাম আৰু লগতে এইফালে বিহপুৰীয়া আৰু মাজুলী সংযোগী দলঙৰ কাম যদি সম্পূৰ্ণ হয়, তেতিয়াহ'লে মাজুলী আৰু বিহপুৰীয়াৰ মাজত বা মাজুলী আৰু যোৰহাট জিলাৰ মাজত যি যাতায়াতৰ সুবিধা হ'ব বা মাজুলীৰ যি উন্নয়ন হ'ব ভাবিবলগীয়া কথা। এতিয়া চাওক, এতিয়া আপোনালোকক মই আগলৈ দলংখনৰ যি কাম কাজ কি চলি আছে, মানে আগৰ যি ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য কেনেদৰে চলি আছে সেইবোৰ দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল পায় এটা লাইক কৰি দিব, লগতে আপোনালোকে আপোনাৰ বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে
আৰু লগতে আপোনালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে প্ৰথমতে পায়। তেন্তে ব'লক আগলৈ আপোনালোকক দেখাই আছোঁ। 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখে যিহেতু এই দলংখন উদ্বোধন কৰা হৈছিল আৰু তেতিয়াৰ পৰাই সেই বিহপুৰীয়া আৰু মাজুলীৰ যিখিনি বাসিন্দাৰ যিখিনি লোক সেইসকলে আহি ইয়াত চেলফি লৈছে, লগতে ফটো মাৰিছে। আৰু এটা কথা ইয়াত ভাল লাগিছে, এই দলংখন মই ভালদৰে যেতিয়া নিৰীক্ষণ কৰিলোঁ ক'তো কিন্তু গুটখাজাতীয় পদাৰ্থৰ যি পিক সেইবোৰ ইয়াত দেখা নাই বাৰু। এনেদৰে সকলোৱে দলংখন ভালদৰে ৰাখিব লাগে, যিহেতু আমাৰ এই সম্পত্তি হয়, চৰকাৰে যিহেতু আমাক দিছে। আৰু এই দলংখন চফা কৰি ৰখা, লেতেৰা নকৰাটো আমাৰ কৰ্তব্য আৰু সকলোৱে কৰ্তব্য পালন কৰিব লাগে। এয়া চাই লওক আগলৈ। এতিয়া আমি গৈ থকা এই ৰাস্তাটো যদি আপোনালোকে সম্পূৰ্ণ গৈ থাকে, আগলৈ গৈ থাকিলে নেশ্যনেল হাইৱে বা ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কৰি থকা আপোনালোকে দেখা পাব। আৰু ইয়াৰ পৰা বালিচাপৰি বেছি দূৰ নহয়, আৰু বালিচাপৰি হৈ আপোনালোকে সেই যোৰহাট মাজুলী যি সংযোগী দলং তাত পাবগৈ, অৰ্থাৎ অফলাঘাট পাবগৈ। আৰু সেই যেতিয়া দলঙৰ কাম সম্পূৰ্ণ হ'ব তেতিয়া কিন্তু এই ৰাস্তাটোৱে হয়তো সবাতোকৈ ব্যস্ত পথ হৈ পৰিব, যাতায়াতৰ বাবে একেবাৰে সুচল হৈ পৰিব। মাজুলী যেতিয়াই মন যায় তেতিয়া আহিবলৈ মন যাব। আৰু ৰাস চোৱাৰ সময়ত কোনেও ফেৰীৰ বাবে অপেক্ষা কৰিব দৰকাৰ নাই, সকলোৱে বিন্দাছ আহিব লাগে। বোলে ৰাতিয়ে ঘৰলৈ ঘূৰি যাবও পাৰিব। আপোনালোকে চাওক বহুত ধুনীয়াকৈ দলংখন বনাইছে, বহুত বহলকৈ বনাইছে, কোনো ধৰণৰ যান জঁটৰ ইয়াত সমস্যা নাথাকিব। আপোনালোকে চাওক আগলৈ মানে কি, যিহেতু ৰাষ্ট্ৰীয় ঘাইপথৰ কামবোৰ ইমান এটা সম্পূৰ্ণ হোৱা নাই, এই দলঙৰ কাম সম্পূৰ্ণ হোৱাৰ বাবে চৰকাৰে কি কৰিলে, এই 2026 চনৰ ফেব্ৰুৱাৰী 9 তাৰিখ মানে আজি কিছুদিনৰ আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰহঁতে এয়া উদ্বোধন কৰাই দিলে। যেতিয়াই ৰাস্তা ঘাটবিলাক সম্পূৰ্ণ হ'ব, এয়া চাওক ৰাস্তাবিলাক সম্পূৰ্ণ হ'লেহে ইয়াত সকলোৱে আহি ভাল পাব। এয়া আগলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কামবোৰ এয়া চলি আছে, কামটো পূৰা চলি আছে, বেছি দিন নালাগে। যিহেতু আৰু সেইদিনাখন আপোনাৰ মানে মাজুলীলৈ যেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল তেতিয়া কৈ থৈ গৈছিল যে আমাৰ বিহপুৰীয়া মাজুলী সংযোগী যি ধূনাগুৰি ঘাটত নিৰ্মাণ কাৰ্য চলি থকা সেই দলংখন প্ৰায় আৰু 7-8 মাহৰ পিছতে মোকলাই দিয়াৰ কথা কৈছে, আৰু সেইমতে কামো চলি আছে বাৰু। আৰু যি মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ যি কাম কাজ, সেই কাম কাজো তীব্ৰ গতিত চলি আছে, আৰু প্ৰায় 18 মাহ 2 বছৰৰ পিছতে এই দলঙৰ কাম সম্পূৰ্ণ হ'ব। আপোনালোকে চাওক কাম চলি আছে। আমি যাম। আৰু এটা বিশেষ অনুৰোধ, আমাৰ বিহপুৰীয়াবাসী আৰু লগতে ওচৰ চুবুৰীয়া কোনোবা যদি আছে, এই দলংখন যদি চোৱা নাই তেন্তে আপোনালোকে আহক আৰু এই দলংখন চাই যাওক, বহুত ধুনীয়াকৈ বনাইছে। যিহেতু আজি 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখ, অসমীয়া ফাগুনৰ প্ৰথমটো বুধবাৰ, যিহেতু মিচিং জনগোষ্ঠীৰ আজি কৃষিভিত্তিক উৎসৱ আলি আলি গাং, সেইবাবে এই দলংখন যিহেতু নতুনকৈ শুভাৰম্ভ কৰা বেছি দিন হোৱা নাই, আৰু সেয়েহে সেই মিচিং জনগোষ্ঠীৰ লোকসকল আহি এই দলংখনৰ ওপৰত সৌন্দৰ্য উপভোগ কৰিছে। সেইফালে আপোনালোকে যদি লক্ষ্য কৰে মিচিং জনগোষ্ঠীৰ লোকসকলে আছে বিশেষকৈ। চাওক এয়া বহুত বেছি ভাল লাগিছে। এনেদৰে চৰকাৰে আমাক ভাল ভাল দলং উপহাৰ দিয়ক, আমিও তাৰে কামনা কৰিছোঁ। যিহেতু আপোনালোকক এই লোহিত নদীৰ ওপৰত সিদিনা শুভাৰম্ভ কৰা এই দলংখনৰ বিষয়ে যি পাৰোঁ দেখালোঁ। বিশেষকৈ এই দলংখনে মাজুলীবাসীক সাংস্কৃতিক, শিক্ষা, লগতে স্বাস্থ্য আদিৰ ক্ষেত্ৰত বহুখিনি উপকৃত কৰিব। আগতে আমি ৰাস চাবলৈ আহোঁতে যি ঘাট পাৰ হ'ব লাগিছিল বা দলং পাৰ হ'ব লাগিছিল, সেইখিনি আমাৰ মনত সদায় স্মৃতি হৈ জীয়াই থাকিব। লগতে এটি নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে ভিডিঅ'টো ৰাখিছোঁ। ধন্যবাদ।